কামৰূপৰ দদৰাত নিশা আৰক্ষীৰ নিষিদ্ধ সামগ্ৰী বিৰোধী অভিযান। দদৰা আৰক্ষীৰ তালাচীত নিশা এখন চাৰিচকীয়া বাহনত অহা 3 সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। দদৰা আৰক্ষী চকীৰ সন্মুখত গুৱাহাটী হাজো সংযোগী পথত আৰক্ষীয়ে গুৱাহাটী দিশৰ পৰা অহা চাৰিচকীয়া AR01R8715 বাহনত তালাচী চলাই 6টা চাবোনৰ বাকচত অনা নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে 3 সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটা ৰবুল আলী, কমল মিয়া, আব্দুল মজিদ বুলি জানিব পৰা গৈছে। জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনি শিলচৰৰ পৰা বৰপেটালৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে তালাচীত জব্দ কৰে। ইপিনে ঘটনা সন্দৰ্ভত দদৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মই শিঙিমাৰী গাঁৱৰ গাঁও প্ৰধান হয়। মোৰ আগতে বাইদেউ কেইখনমান গাড়ী চেকিং কৰিলে। তাৰে 10-15 মিনিটমানৰ পিছত এখন ক'লা কালাৰৰ মাৰুতি এখন আহিল। মানে বাইদেউহঁতৰ সন্দেহ সেইখন গাড়ীৰ ওপৰতে আছিল। গাড়ীখন অহাৰ লগে লগে তাড়াতাড়ি গাড়ীখন ছাইড কৰি দিলে। দি পেলাই গাড়ীখনৰ ভিতৰত 3জন লোক আছিল, মানুহ 3জন আছিলে। সিহঁতক নাম চাম সুধিলে, ক'ৰ পৰা আহিছে সুধিলে। বৰপেটা যাম বুলি ক'লে নেকি, তেওঁলোক গুৱাহাটীৰ পৰা আহিছিলে নেকি। তাৰপিছত সিহঁতক ৰখাই পেলাই যেতিয়া চেকিং কৰিলে, ক'লা বেগ এটাত এনেকুৱা 6টা পেকেট ড্ৰাগছৰ পেকেট ওলাইছে। তেওঁলোকক বৰ্তমান সোধা পোছা কৰি আছে আৰু কিবা হয়তো চেকিং কৰি আছে বোধ হয়। কি গাড়ী আহিছে? এই মাৰুতি ভেনু নেকি, মই এল্টো বুলি ভাবিছিলোঁ। ভেনু হয়, এইফালৰ পৰা আহিছে। মানুহকেইজনৰ নাম গম পাইছে? মানুহকেইজনৰ নাম নাজানো। মিয়া মানুহ হয়। হা, কেইজন মানুহ? 3জন মানুহ আছে। হয়। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।